নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, নিশ্চয় বহুত দিনৰ অন্তত আপোনালোকৰ আৰু আমাৰ বাবে বহুতে ভাল খবৰ আহি গৈছে। আপোনালোকে নিশ্চয় ভিডিঅ' চাইছে, আৰু যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টোৰ পৰা সকলো আপডেট। নিশ্চয় 23 ছেপ্টেম্বৰ তাৰিখে আমাৰ এডমিট কাৰ্ড আহি যাব। বহুতে কৈ আছিল যে আমাৰ এডমিট কাৰ্ডনো কেতিয়া আহিব, কেতিয়া আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। এডমিট কাৰ্ড অহাৰ পিছত আমি গম পাম ফিজিকেল টেষ্টটো কেতিয়া অনুষ্ঠিত হ'ব, AB UB কামাণ্ডো ইত্যাদিবোৰ। নিশ্চয় বন্ধু বান্ধৱীসকল, এতিয়া বৰ্তমান যোৱাকালি আপোনালোকে ন'টিছখন চাইছে চাগৈ এডমিট কাৰ্ডৰ বিষয়ে। আপোনালোকে নিশ্চয় চাইছে 23 ছেপ্টেম্বৰ তাৰিখে আমাৰ এডমিট কাৰ্ডসমূহ মুকলি হৈ যাব। আৰু যদিহে আপোনালোকে ফিল্ডলৈ অহা নাই, এতিয়াৰ পৰা মই গম পাইছোঁ, এতিয়া কথাটো গম পালে ন, এতিয়াৰ পৰা সদায় ফিল্ডলৈ আহিবলৈ চেষ্টা কৰিব, গম পাইছোঁ। কিন্তু যদি আপোনালোকে আগৰ পৰা যদি ফিল্ডৰ ৰানিং বা জাম্প বা চিনাপ মাৰি থকা নাই, তেতিয়াহ'লে আপোনালোকৰ অলপ কষ্ট হ'ব, নিশ্চয় গম পাইছে। বেছিদিন হাতত নাই আমাৰ ফিজিকেল টেষ্টৰ বাবে, AB UB হওক, কামাণ্ডো হওক ইত্যাদিবোৰ পদৰ বাবে। নিশ্চয় গম পাইছে। মই যোৱাকালি আপোনালোকক এটা ভিডিঅ' দিছিলোঁ যে এই হোমগাৰ্ডৰ পদৰ বিষয়ে। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাইছে চাগৈ বহুতে। যদি চোৱা নাই, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, আপোনালোকে চাই ল'ব, নতুবা আপোনালোকে প্লে'লিষ্টত গৈ পিনি চাই ল'ব পাৰিব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, 23 ছেপ্টেম্বৰ তাৰিখে আমাৰ AB UB এডমিট কাৰ্ডসমূহ আহি যাব এতিয়া। আৰু আপোনালোকে অপেক্ষা কৰক, বেছিদিন নাই। আমাৰ 3 অক্টোবৰৰ পৰা হ'ব বুলি কৈছে, কিন্তু এডমিট কাৰ্ড অহাৰ পিছতে গম পাম আমাৰ কেতিয়াৰ পৰা ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। 3 অক্টোবৰৰ পৰাই হয়নে, তাৰপিছত 15 অক্টোবৰৰ পৰাই হয়নে, পূজাৰ পিছতে হয়নে, নিশ্চয় আপোনালোকে তেতিয়াহে গম পোৱা যাব। আৰু বহুতে কৈছে যে যিখন ফিল্ডত 2খন ডিষ্ট্ৰিক্টৰ পৰিছে, তেতিয়াহ'লে আমাৰ অলপ বেয়া হ'ব নেকি। যেনেদৰে আমাৰ লখিমপুৰত ধেমাজি ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী পৰিছে, নিশ্চয় গম পাইছে আপোনালোকে ন'টিছখন যদি চাইছে। তেনেদৰে যদি একেখন ডিষ্ট্ৰিক্টত যদি 2খন ডিষ্ট্ৰিক্টৰ মিলাই পিনি পৰে, তেতিয়া আমাৰ বহুতে বেয়া হ'ব নেকি। নিশ্চয় একো বেয়া নহয়। আপোনালোকৰ আগতে যিমানকৈ মাতিছিল, এদিনত যিমান 300 400 যিমান মাতিছিল বা 700লৈকে মাতিছিল, তেতিয়া সিমানটোৱে আপোনালোকক মাতিব, তাতকৈ অধিক কাকো নামাতে। আপোনালোকে নিশ্চয় গম পাইছে। কেইদিনমান যেনিবা দেৰি হ'ব পাৰে দিন, কিন্তু আপোনালোকে কোনো চিন্তা নকৰিব। আপোনালোকৰ আগতে যেনেদৰে আমাৰ AB UB কামাণ্ডো বা ফৰেষ্টৰ যেনেদৰে হৈছিল এক্সামবোৰ বা ফিজিকেল টেষ্টবোৰ, ঠিক তেনেদৰে আমাৰ অনুষ্ঠিত হ'ব। কোনো ধৰণৰ ভয় কৰিবলগীয়া দৰকাৰ নাই। আমাৰ লখিমপুৰৰ লীলাবাৰী ফিল্ডত ধেমাজি ডিষ্ট্ৰিক্টৰো পৰিছে। আপোনালোকে নিশ্চয় ন'টিছ চাইছে, লখিমপুৰ আৰু ধেমাজি 2খন ডিষ্ট্ৰিক্টৰ একেখন গ্ৰাউণ্ডতে হ'ব। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাইছে। তেনেদৰে যোৰহাট মাজুলী একেখন গ্ৰাউণ্ডতে হ'ব। ঠিক তেনেদৰে বহুতো তেনেকুৱা 20খন গ্ৰাউণ্ড চিলেক্ট কৰিছে, নিশ্চয় গম পাইছে। তেনেদৰে 20খন গ্ৰাউণ্ডৰ ভিতৰত 35খন জিলাৰ ফিজিকেল টেষ্টবোৰ অনুষ্ঠিত হ'ব। নিশ্চয় এইটো আছিল এটা সৰু ভিডিঅ'। 23 ছেপ্টেম্বৰ তাৰিখলৈ আপোনালোকে অপেক্ষা কৰক। আপোনালোকে তেতিয়াহে গম পাব যে কোনদিনাখনি আপোনালোকৰ পৰিছে ফিজিকেল টেষ্টটো। নিশ্চয় বহুত দিনৰ অন্তত আপোনালোকৰ বাবে এইটো ভাল খবৰ।